নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল অল পেঞ্চন স্কিমৰ লগত জড়িত এটি বিশেষ খবৰ আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আপোনালোকে জানে আমাৰ বৰ্তমান দুই ধৰণৰ পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন হৈ আছে, অল পেঞ্চন স্কিম OPS আৰু এই বৰ্তমান নতুন যিটো পেঞ্চন স্কিম এটো হৈছে NPS। তাৰ উপৰি UPS ব্যৱস্থাটো বৰ্তমান ভাৰত চৰকাৰৰ দ্বাৰা ইমপ্লিমেন্ট কৰিবৰ কাৰণে গৈ আছে, কিন্তু অসমৰ ক্ষেত্ৰত এইটো এতিয়াও 100% হৈ উঠা নাই। এতিয়া আমাৰ পেঞ্চনৰ যিটো ব্যৱস্থা, পেঞ্চনৰ ব্যৱস্থাটোৰ লগত জড়িত বিশেষ কথা হৈছে আমাৰ GPF, অৰ্থাৎ যিসকল অল পেঞ্চন স্কিমৰ দ্বাৰা এই অধীনত থকা কৰ্মচাৰী তেওঁলোকৰ প্ৰতি মাহতে যিটো পইচা কাট খায় সেই পইচাটো কি বুলি কোৱা হয় GPF একাউণ্টত জমা হয়। আৰু এই GPF একাউণ্টত জমা হোৱাৰ পিছত আমি যেনেকে আমাৰ NPS ৰ পইচাখিনি নিজাববীয়াকৈ চাব পাৰো, আমাৰ তাৰ কাৰণে প্ৰতি মাহতে যেহেতু আমাৰ পৰা 10% কাট খায় আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা বা চৰকাৰৰ পৰা 14% দিয়া হয়, সেইটো আমাৰ NPS একাউণ্টত জমা হয়। ঠিক তেনেকুৱা ধৰণে যিসকল আমাৰ অল পেঞ্চন স্কিমৰ অধীনত থকা ব্যক্তি তেওঁলোকৰ প্ৰতি মাহতে GPF ৰ এটা পইচা কাট খায় আৰু সেইটো GPF নিৰ্দিষ্ট একাউণ্টত জমা হয়। যেনেকৈ আমাৰ NPS নাম্বাৰ আছে, তেওঁলোকৰ এটা GPF নাম্বাৰ আছে। এতিয়া আগতে কি হৈছিল, এই GPF ৰ কাৰণে 1 ইয়াৰ এই GPF ষ্টেটমেণ্ট বুলি কোৱা হয়, অৰ্থাৎ এবছৰত আপোনাৰ কিমান টকা কাট খালে আৰু সৰ্বমুঠ এতিয়ালৈকে GPF ত আপোনাৰ কিমান টকা কাট খালে সেই কথাটো এই আগলৈকে অনলাইন চাব পৰা ব্যৱস্থা হোৱা নাছিল। আমি এতিয়া আমাৰ NPS ৰ কিমান টকা জমা হ'ল আমি এইটো অনলাইন চাব পাৰো, কিন্তু GPF ৰ যিটো এই ব্যৱস্থা অৰ্থাৎ অল পেঞ্চন স্কিমৰ অধীন থকা ব্যক্তিসকলৰ প্ৰতি মাহত GPF ৰ নামত যিটো কথা পইচা কাট খায়, কাট খোৱাৰ পিছত সেই পইচাটো চাব পৰা ব্যৱস্থা ধৰ ইয়াৰ আগলৈকে তেনেকুৱা ধৰণে নাছিল। কিন্তু যেহেতু এতিয়া নতুনকৈ ফিন আছাম পৰ্টেলৰ ব্যৱস্থাটো কৰা হৈছে, প্ৰতিগৰাকী এই শিক্ষয়িত্ৰী বা প্ৰতিগৰাকী কৰ্মচাৰীৰে যিহেতু NPS আমাৰ এই ফিন আছামৰ জৰিয়তে এই চেলাৰী হয়, আৰু আমাৰ এই ফিন আছামত গৈ এতিয়া আপোনালোকে কি কৰিব পাৰিব 2024-2025 ফাইনেন্সিয়েল ইয়াৰ, অৰ্থাৎ 2024-25 ফাইনেন্সিয়েল ইয়াৰৰ আপোনাৰ GPF ৰ ষ্টেটমেণ্ট আপোনালোকে এতিয়া নিজাববীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ আগতে প্ৰতি বছৰে GPF ৰ ষ্টেটমেণ্টটো কি হৈছিল, বিদ্যালয়সমূহলৈকে আহিছিল, কৰ্মচাৰীসকললৈকে আহিছিল, তেওঁলোকে চাব পাৰিছিল তাত যদি কিবা মিচিং আছে ঠিকে আছে নে নাই। কিন্তু এতিয়া কি কৰিব পাৰিব, আপোনালোকে ফিন আছামত লগইন কৰক, ফিন আছামত লগইন কৰি নিজাববীয়াকৈ GPF ৰ ষ্টেটমেণ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া ফিন আছাম কি হয় সেই বিষয়ে যদি আপোনালোকে নাজানে বা ফিন আছামৰ একাউণ্ট যদি এতিয়ালৈকে আপোনালোকৰ নাই, এই ভিডিঅ'টো চাব। এই ভিডিঅ'টোত ফিন আছামৰ বিষয়ে ডিটেইলছ বৰ্ণনা কৰা হৈছে। এই ভিডিঅ'টো চালে আপোনালোকে গম পাব যে কি প্ৰকৃততে ফিন আছাম কি হয় বা তাৰ জৰিয়তে কি কি কৰিব পাৰি। গতিকে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোকে অকল এই পুৰণা পেঞ্চনৰ লগত জড়িত শিক্ষক কৰ্মচাৰীসকল বুলিয়ে নহয়, আন যিসকল কৰ্মচাৰী আছে যিসকল পুৰণা পেঞ্চন ব্যৱস্থাৰ লগত জড়িত তেওঁলোকলৈকে এই ভিডিঅ'টো ফৰৱাৰ্ড কৰিব, যাতে তেওঁলোকে নিজ নিজ ফিন আছাম একাউণ্ট লগইন কৰি তাৰ পৰা তেওঁলোকে 2024-25 বৰ্ষৰ GPF ৰ যি চেলাৰী ষ্টেটমেণ্ট হয়, GPF ৰ যি ষ্টেটমেণ্ট যাতে তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰে। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।